মই দীপশ্ৰীয়ে পুনৰ আপোনালোকক মোৰ শীতান্তৰে মোৰ এওঁলোকৰে যাত্ৰালৈ স্বাগতম জনাইছোঁ। আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। পোনপ্ৰথমে মই গান্ধীজীৰ ওচৰত শ্ৰীচৰণৰ ওচৰত সেৱা জনাইছোঁ। যিহেতু বাপুজীয়ে আমাৰ গোটেই দেশখন ইংৰাজৰ পৰা কি কৰি থৈ গ'ল, মুক্ত কৰি থৈ গ'ল, হয় নাই? স্বাধীন ভাৰতৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছে। গতিকে আজি আহিলোঁ মই এইজনী ডৰথী প্ৰিয়ম, মোৰ ভাগিনে হয় বাৰু, তাইক পঢ়াবলৈ আহিলোঁ তাইৰ ঘৰত। তাই ইংলিছ পঢ়ি আছে এতিয়া ফাৰ্ষ্ট, আৰু জুৰিৰ ঘৰ এইটো, জুৰি ভণ্টিৰ ঘৰৰ পিছত দেখুৱাম। তেতিয়ালৈকে তুমিখিনি পঢ়ি লোৱা। এইটো জুৰিৰ ঘৰ, ফুলবাৰীত ঘৰ বাৰু তাই, আৰু তাই থাকে এয়া ওপৰৰ মহলাত। আৰু সুন্দৰ এটা পৰিৱেশ, ধুনীয়া, বৰ ভালেই বাৰু, ধুনীয়াকৈ ৰাখিছে এই জুৰিৰ ঘৰ। আৰু এইজনী হ'ল জুৰি, তাই মাতিলে খুব জোৰ জবৰদস্তি আৰু টিউশ্যন কৰিব লাগে ছোৱালীজনী। মোৰো সময় নাই, তথাপিও ঘৰতে আহিলোঁ বাৰু পঢ়াবলৈ। আৰু আজি দপদপীয়া বৰষুণ আজিহে পালে, এইটো তাইৰ পাৰ্ট, মানে গোটেই ওপৰৰ পাৰ্টটো তাই বাৰু। এইফালে এইটো তাইৰ বেডৰুম, আৰু মই কৈছোঁ তাইক ইয়াতে ৰুম এটা মোক ভাড়া দিয়া, নাই তাইৰ লাগেই বোলে। আৰু ইফালে এইটো আছে কিটচেন, কিন্তু ইউজ নকৰে বাৰু এইটো। ইফালে কিটচেনো আছে, যথেষ্ট ডাঙৰ, সুবিধাজনক আছে। তাইৰ গোটেই ফেমিলিটো এইটো গোটেই পাৰ্টটোত হৈ যায় বাৰু, ভালেই লাগিছে। এইফালে আছে লেট্ৰিন, বাথৰুম আৰু ষ্ট'ৰ ৰুম। ঠিক আছে, আকৌ ভৱিষ্যতে কেতিয়াবা ৰুম ভাড়া দিলে পাম আৰু ন? হ'ব কৰিবই লাগিব আজি, হয়। সুন্দৰ পৰিৱেশ এয়া, তলৰ ফালে গোটেই সেউজীয়া একদম সুন্দৰ পৰিৱেশ, বৰ ধুনীয়া। আৰু এই পৰিৱেশটোত তাই পঢ়িবলৈ একদম এটা সুবিধাজনক পৰিৱেশ। আৰু তাই পঢ়িবলৈ মন নাযায়, এতিয়া মই যেনে তেনে হ'লেও পঢ়াবই লাগিব। আৰু মাকৰ একদম পূৰা কাতৰ অনুৰোধ, যেনে তেনে তাই পাৰিব। আজি যাবলৈ ওলালোঁ, আৰু এয়া জুৰিৰ শহুৰ দেউতা বাৰু, তেখেত শহুৰ দেউতাৰ আংকল, মই আজি চিনাকি, আগতেও এদিন আহিছোঁ বাৰু, মই চিনি পোৱা নাই। তো তোমাক যিখিনি হোমৱৰ্ক দিলোঁ সেইখিনি কৰি থ'বা, অ'কে টেবুল। আৰু এতিয়া বাই বাই। হেল্ল' এভৰিৱান, এয়া আমি বাপুজী, আজিৰ গান্ধী জয়ন্তী, 152তম জন্ম জয়ন্তী পালন মহামানৱ মহাত্মা গান্ধীৰ, জাতিৰ পিতা। এই জাতিৰ পিতাক আমি 2 অক্টোবৰ দিন বুলিয়েই নহয়, সকলো দিনতে স্মৰণ কৰিব লাগিব, যাৰ বাবে আজি ভাৰতবৰ্ষখন ইংৰাজৰ পৰা মুক্ত হ'ল, যাৰ বাবে আমি এখন স্বাধীন ভাৰত পালোঁ। আৰু সেই বাপুজীৰ শ্ৰীচৰণত আমি ধূপ আৰু চাকি জ্বলাই তেখেতক প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াত আছে উপস্থিত মোৰ দুগৰাকী ছাত্ৰী, নাম কৈ দিয়া। নমস্কাৰ, শ্ৰী আৰ্হি বৰুৱা। আৰ্হি বৰুৱা, আৰু মোৰ নাম শ্ৰী তনয়া হাজৰিকা, আৰু আছে এইগৰাকী বাইদেউ। বাইদেউ আমাৰ লগতে আছে বাৰু। আজি যিহেতু ছাত্ৰ ছাত্ৰীসকল আহি নাপালেহি, আমি ইয়াতে বাপুজীৰ জন্ম জয়ন্তীটো পালন কৰিছোঁ। আৰু তেখেতৰ বিষয়ে আমি নৱপ্ৰজন্মক শিকাবলগীয়া বহুত কথা আছে, যিহেতু নতুন প্ৰজন্মই জানিব লাগে যে আমি স্বাধীন ভাৰতবৰ্ষখন কেনেকৈ পালোঁ, আমি আজি স্বাধীন ভাৰত এখনত কেনেকৈ বসবাস কৰি আছোঁ সুনাগৰিক হিচাপে। আৰু এইসকল ভৱিষ্যতৰ সুনাগৰিক, আৰু এইসকল সুনাগৰিকক আমি সকলো কথাৰেই জ্ঞান দিব লাগিব, যিহেতু তেওঁলোকে ভৱিষ্যত জীৱনত আকৌ এটা নতুন প্ৰজন্ম আগুৱাই নিব লাগিব। গতিকে আজি আমি এয়া তেখেতৰ শ্ৰীচৰণত এগছি ধূপ আৰু চাকি জ্বলাই প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি এতিয়া য়োগা ক্লাছটো আৰম্ভ কৰিম। যদিও বা সকলো ছাত্ৰ ছাত্ৰী আজি আহি নাপালে, তথাপিও আমি ইয়াতেই য়োগা ক্লাছটো আৰম্ভ কৰিম। আৰু মই আছোঁ সম্পূৰ্ণভাৱে এয়া বহুদিনৰ মূৰত চাফা কৰি ল'লোঁ আমাৰ কংগ্ৰেছ অডিটৰিয়াম ভৱনটো।
যিহেতু সকলো ছাত্ৰ ছাত্ৰী আমি ইয়াতে আগতে কৰিছিলোঁ আৰু 11 এপ্ৰিলত ইয়াতে শুভ উদ্বোধন কৰিছিলোঁ আমাৰ যোগ বিদ্যালয় মৰিগাঁও বুলি গতিকে শংকৰদেৱ যোগ বিদ্যালয় মৰিগাঁও আৰু আজি আকৌ পুনৰ শুভাৰম্ভণি কৰিবলৈ লৈছোঁ যিহেতু ইমান দিন ক'ভিড ছিটুৱেশ্যনৰ বাবে পেণ্ডামিক ছিটুৱেশ্যনৰ বাবে মই ঘৰতে অনলাইনত ক্লাছ দি আছিলোঁ আৰু অফলাইনো 4-5 গৰাকীমান ছাত্ৰী আছিলে এতিয়া আকৌ আজিৰ তাৰিখৰ পৰা আমি ইয়াতে কংগ্ৰেছ ভৱনত ইয়াৰ আমাৰ যি যোগাসন অভ্যাস সেই অভ্যাসটো অব্যাহত ৰাখিম বুলি ভাবিছোঁ ভগৱানে আমাক শক্তি দিয়ক ভক্তি দিয়ক আৰু এই নৱ প্ৰজন্মক যাতে মই আগুৱাই নিব পাৰোঁ তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোক শক্তি দিয়ক আৰু তোমাৰ ওচৰত সদায় ভক্তি কৰিবলৈ মোক সাহস দিয়ক ইয়াকে কৰি আমি আজি যোগৰ ক্লাছটো আৰম্ভ কৰিম আৰু আগন্তুক যি 17 অক্টোবৰত জিলা ভিত্তিত মৰিগাঁও জিলা ভিত্তিত যি যোগৰ প্ৰতিযোগিতা কৰা হৈছে ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইয়াৰ পিছত ৰাজ্যিকত আছে ডিব্ৰুগড় 28 অক্টোবৰৰ পৰা গতিকে আমি ইয়াৰ পৰাই শিশুসকলক নিৰ্বাচন কৰিব লাগিব আৰু ইয়াৰ পৰাই এই শিশুসকলক আমি ষ্টেট পৰ্যায়ত খেলাবলৈ চেষ্টা কৰাম যিমান দূৰ সম্ভৱ তাৰ বাবে সকলোৰে ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে এই যোগ অভ্যাসটো কৰক কেৱল মাত্ৰ নিজৰ কম্পিটিশ্যন প্ৰতিযোগিতাৰ বাবেই নহয় শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বৌদ্ধিক সকলো ফালৰ পৰা উৎকৰ্ষ সাধনৰ বাবে আমি শিশুসকলক আগুৱাই লৈ যাব লাগিব আৰু এই যোগাসনেই হ'ল এটা উত্তম মাধ্যম যাৰ দ্বাৰা এটা শিশুৰ ভৱিষ্যত সুনাগৰিক হ'ব পাৰে সুচৰিত্ৰৱান হ'ব পাৰে আৰু সুস্বাস্থ্যৱান হ'ব পাৰে সুমানসিকতাৰ হ'ব পাৰে তাৰে কামনা কৰি আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আমি যোগ প্ৰদৰ্শনৰ কিছু অংশ এয়া গোমুখা আসন ৰিলেক্স আৰ্ধা মচ্চেন্দ্ৰাসন আজি প্ৰতিযোগী অনলি 2জনীহে আহিল যিহেতু ডিষ্টেঞ্চ হ'ল আৰু তেওঁলোক দুজনী মই এজনী হ'লেও কৰাম যিহেতু আমাৰ এইখন স্কুল হয় যোগ বিদ্যালয় মৰিগাঁও শংকৰদেৱ যোগ বিদ্যালয় মৰিগাঁও মই এজনী হ'লেও কৰাম দুজনী হ'লেও কৰাম টাইম ইজ টাইম মই টাইমত উপস্থিত হ'লে ভাল পাওঁ আৰু মই যিহেতু নিজেই সময় নিয়মানুৱৰ্তিতা গতিকে সকলো ছাত্ৰ ছাত্ৰী নিয়মানুৱৰ্তিতা হোৱাটো মই ভাল পাওঁ আগন্তুক ক্লাছবোৰত যাতে সকলো ছাত্ৰ ছাত্ৰী সময়মতে উপস্থিত হয় তাৰ কামনা কৰিলোঁ ৰিলেক্স আকৌ অৰ্ধমচ্চন্দ্ৰাসন এয়া সোঁ ভৰিৰে বাওঁ ভৰি ধৰিছে আৰু এই আসনটো অত্যন্ত উপকাৰী ডায়েবেটিছ পেচেণ্টৰ বাবে বাত বিষ কঁকাল বিষ বা ৰাজহাড় নমনীয় কৰিবৰ বাবে আৰু ধৈৰ্য শক্তি বৃদ্ধি হ'বৰ বাবেও এই আসন কৰা হয় বিশেষকৈ ডায়েবেটিক ৰোগসকলৰ বাবে অত্যন্ত উপকাৰী আসন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ৰিলেক্স সুখাসন বা বীৰাসন सर्वेत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कस्चित् दुःखमा भवेत् ॐ शान्ति शान्ति शान्तिः स्वस्तिकासन ध्यान मुद्रा सिद्धासन ओमकार करा
योगेन सिद्धस्य वरेण वसा मलं शरीरस्य श्रवेद्याकिन योपकरुतं प्रवरं मुनिनां पतञ्जलि प्राणञ्जलि रानतुस्मे भद्रासन गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः ओम शांति 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 सत्संग रेडी नटराजासन 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 relax chakrasana ready chakrasana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 relax Paschimottanasana Paschimottanasana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 relax Bhunaman Asana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 Ekapada Sirasana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 relax Ekapada Sirasana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 relax ready Sarvangasana 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 relax এতিয়া আমি সামৰণি মাৰিবলৈ লৈছো সামৰণি মন্ত্ৰ ready सर्वे सन्तु सुखिनः सर्वे भवन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमा भवेत् ॐ द्योः शान्तिः अन्तरिक्षं शान्तिः पृथिवी शान्तिः आपः शान्तिः औषधयः शान्तिः वनस्पतयः शान्तिः विश्वदेवः शान्तिः
ब्रह्म शान्तिः शैरवं शान्तिः शान्तिरेव शान्तिः श्यामा शान्तिरेधिः ॐ शान्ति शान्ति शान्तिः শস্য বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱৰে শান্তি হওক সকলোকে সুমতি দিয়ক সকলোকে মংগলে ৰাখক আৰু আমাৰ ধুনীয়া পৃথিৱীখন আকৌ আমি ঘূৰাই পাম সকলোৰে বেমাৰ আজাৰ নিৰ্মূল হৈ আজি আমাৰ যোগাসনৰ অভ্যাসটো সামৰণি মাৰিলোঁ অহা কাইলৈ পুনৰ লগ পাম ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ কোৱা